কবিতার শিরোনাম উন্মুক্ত নারী। কবি মমি শর্মা। আবৃত্তি কৰিছোঁ মই খান ফজলুর রহমান। উন্মুক্ত নারী। এইখনেই সেই নারীর দেশ যিয়ে শত্রুক ধূলিত মিহলাই দিছিল। এইখনেই সেই মাটির ইতিহাস যত মূলা গাভৰু জয়মতী কনকলতার বীরত্ব আর সতীত্বর পৃষ্ঠারে বুৰঞ্জী লিখিছিল। এইখনেই হৈছে সেই রানী লক্ষ্মীবাইৰ দেশ, অথচ আজি বহু নারীর শরীরত দেখো কেবল বেশ্যা আর হত্যাকারিনীর বেগ। কোনোবাই পরপুৰুষক গতাই দিছে নিজৰ শৰীৰৰ সেন্দুৰৰ আঁৰত। কোনোবা যুৱতীয়ে হোটেলৰ বিছনা গৰম কৰিছে লেপটপ, গাড়ী, দামী ফোনৰ লোভত। হেৰ এবাৰো তহঁতৰ মনলৈ নাহেনে জন্মদাতাৰ কথা? অলপো নুবুজনে নিজৰ সন্তানৰ ব্যথা? জয়মতীয়ে প্ৰাণ দিছিল স্বামীৰ নামত, মূলা গাভৰুৱে হেংদাং লৈছিল দেশৰ স্বাৰ্থত। আৰু আজি নাৰীয়ে জানে মাথো দেহৰ ভোগ, প্ৰেমিকৰ লগ হৈ স্বামীক হত্যা কৰি পায় মহাসুখ। সংসাৰ সন্তানৰ দায়িত্ব এৰি পৰিল মোবাইলৰ পাল্লাত, ৰাতিয়ে পৰলৈকে ব্যস্ত থাকে অন্য পুৰুষৰ আড্ডাত। চাৰিদিশে চোন এতিয়া যৌনতাৰ মুক্ত বেহা, ছ'চিয়েল মাধ্যম বাতৰি কাকত মেলিব নোৱাৰি, কেৱল পৰকীয়া প্ৰেম আৰু উলংগ দেহা। কম সময়ত ধনী হোৱাৰ আশাত এৰি লাজ লজ্জা, পালেই হ'ল খমখমীয়া নোট, ডেকা বুঢ়া চাবলৈ নাই। দিব লাগে মাথো শৰীৰৰ সুখ আৰু মজা। নাজানো এচাম নাৰীৰ মূৰত কি বিষাক্ত কি ধুমাল, হৈ থাকিব বিচাৰে কেৱল যৌনতা আৰু সুৰাত মাতাল। আধুনিকতাৰ নামত চলিছে এতিয়া নগ্নতাৰ ৰাজভোগ, মান সন্মান এতিয়া একো নাই, লাগে মাথো দেহ সুখ। কাপোৰৰ নামত মাথো স্বল্প বসনা, ভস্ম কৰি দিব যেন জ্বলাই কামনাৰ বাসনা। হেৰ শিক্ষিতা আধুনিকা পতিতা, সময়ে যেতিয়া ল'ব বিচাৰ তেতিয়া ক'ত পলাবা? সময় থাকোঁতেই সেই কথা এবাৰ ভাবি চোৱা। পৰিৰবা কোনোবা হোটেলৰ কোঠাত নিৰ্জীৱ হৈ, নাইবা থাকিবা কোনোবা ডাষ্টবিনত টুকুৰা টুকুৰকৈ। কি মহাসুখ বিচাৰি কিহৰ মগন হলা, সংস্কাৰী ঘৰৰ হৈও বেশ্যা বনি গলা। কাৰ ভুল এতিয়া এইবোৰ সময় নাই, কাৰ মাক কাৰ ঘৈণী তাৰ কোনো চিনচাপ নাই। অৰ্ধলংগ দেহা, দামী মেকআপ, ভাবে নিজকে এই দুনিয়াৰ সুন্দৰী ৰাণী। আচল অৰ্থত এইবোৰ অৰ্ধ পাগলীয়ে হৈছে একো একোজনী ষ্টেণ্ডাৰ্ড দেহা উপজীৱিনী, একো একোজনী ষ্টেণ্ডাৰ্ড দেহা উপজীৱিনী। ধন্যবাদ।